আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে ইতিমধ্যে আপোনালোকে গম পাইছে যে মই আৰু মিষ্টাৰ চেলেং টাৱাং অভিমুখে আহি আছোঁ। আৰু আগৰ ভিডিঅ'ত আমি দেখাইছিলোঁ যে আমাৰ জাৰ্ণিটো তেজপুৰৰ পৰা মেইন জাৰ্ণিটো আচলতে তেজপুৰৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু আমি নেচিপো টানেল নেচিপো আৰু টিপি ৱাটাৰফল চালোঁ আৰু জীয়াভৰলী নদীৰ পাৰত অলপ সময় কটাই মেলি আমি জামেৰী পালোহি। এয়া মানে জামেৰী পাইছোঁহি। তো এইটো আমাৰ হোমষ্টে। আজি নিশাটো আমি ইয়াতে কটাম। তো সেই এতিয়া আহি পাই মই গাড়ীৰ পৰা নামিয়ে চিধা ভিডিঅ'টো কৰি লৈছোঁ আৰু বাকীসকলে লাগেজ নমাই মেলি এয়া এণ্ট্ৰি কৰিছে। আৰু বাহিৰখন কিন্তু বৰ ধুনীয়া আৰু ডাঙৰ এৰিয়াটো বহুত চাওকচোন, খুব ধুনীয়া লাগিছে। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে এবাৰ মোৰ প্ৰফাইলত গৈ চাব, তেতিয়া আচলতে বুজি পাব। আগৰটো এপিছ'ড 1 আছিলে, এতিয়া এয়া এপিছ'ড 2। এতিয়া আমি থাৰ্ড ফ্ল'ৰলৈ আহিলোঁ আমাৰ ৰুমলৈ বুলি। চাওকচোন বেলকনিটো ইমান ধুনীয়াকৈ ফুল টাবেৰে সজাই থৈ দিছে। তাৰপিছত এইফালে আমাৰ 3টা বেডৰুম বুক কৰি থোৱা আছিলে। এইকেইটা আমাৰ ৰুম। চাওকচোন ৰুমকেইটা স্পেচিয়াছে আছিলে আৰু ডাবল বেড দিয়া আছে। বাথৰুমকেইটাও চাফা আছিলে। এইটো এটা বেডৰুম আৰু এইটো স্বপ্নমিকাহঁতে লৈছে। এইটো ধুনীয়াই হয়। আৰু এইটো বাহিৰখন বেলকনিৰ পৰা এয়া আৰু বাহিৰখন ধুনীয়া হয় দেই, ভাল লাগিছে মানে। খুব ডাঙৰ হয় আৰু স্পেচিয়াছ আৰু খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু চাফা, বহুত বেছি চাফা হয়। সেই মানে সোমাই মনটো ভাল লাগি গৈছে। আপোনালোকে কেতিয়াবা এইটো ছাইডে আহিলে ইয়াত জামেৰীত এইখন ৰিজৰ্টত আপোনালোকে থাকিব পাৰিব, জামেৰী হোমষ্টে। আৰু কণ্টেক্ট নম্বৰটোতো দিয়া আছিলেই ভিডিঅ'টোত। আপোনালোকে ফাৰ্ষ্ট যেতিয়া ভিডিঅ' কৰিছিলোঁ তাতে আছে, তাতে এবাৰ চেক কৰিব পাৰিব। খুব ধুনীয়া, ভাল পাব মানে থাকি ইয়াতে। বিৰাট ডাঙৰ কিন্তু দেই। এইটো চাইডে যাওঁ, এইটো চাইডে আৰু ধুনীয়া আছে, ভাল লাগিছে। ঐ দিনত যে এডোখৰত ফটো মাৰি ভাল লাগিব নি যাম? হয় এডোখৰত এতিয়া কেনেকুৱা আহিব? এইটো ভিডিঅ'ত মই অকল আমি য'ত ষ্টে' কৰিছোঁ এই জামেৰী হোমষ্টেখনহে দেখাইছোঁ, কাৰণ হোমষ্টেখন দেখিছে ন যথেষ্ট ডাঙৰ হয়। সেইকাৰণে ইয়াতে মানে এইটো ভিডিঅ'ত অকল এইটোৱে কভাৰ কৰিছোঁ। যিমান পাৰোঁ মানে গোটেই এৰিয়াটো দেখাবলৈ ট্ৰাই কৰিম আৰু যিমানখিনি পাৰোঁ। আমি আচলতে সেই আহিয়ে দেখিলে নহয় লাগেজ থৈ চবেই এটা নিজৰ নিজৰ ৰুমত মানে সেয়া আৰু কোনে কোনটো ৰুম ল'ব সেয়া চিলেক্ট কৰি মেলি লাগেজবিলাক থ'লোঁ। থৈ এতিয়া গোটেইকেইটাই আমি চবেই চবফালে মানে এক্সপ্ল'ৰ কৰি আছোঁ আৰু এইখন কোনফালে কেনেকৈ সজাই থোৱা আছে তেনেকৈ এৰিয়াবিলাক চাই ফুৰিছোঁ আৰু। তো চেলেং আৰু মই এইটো ছাইডে আহিলোঁ। তাৰপিছতে স্বপ্নহেঁত লতিকা সেইটো বেলেগ এটা ছাইডত আছে। তো সেই ভাল লাগিছে, ইমান ধুনীয়া ভাইবটো নহয় আৰু মানে ভাল লাগিছে আৰু খুব ধুনীয়া দেই, খুব ধুনীয়াকৈ ৰাখিছে মানে। আৰু চাওকচোন ইমান বেছি ডাঙৰ নহয়, বহুত ডাঙৰ এটা এলেকাত মানে আছে আৰু বহুত ডাঙৰ এৰিয়া আৰু। নহয় আমি ভাল লাগিছে। এতিয়া আহিছোঁ আমি এই জামেৰী হোমষ্টেৰ ডাইনিং পাৰ্টৰ সেই এৰিয়াটোলৈ। এইটো হৈ গ'ল ডাইনিং পাৰ্টটো। এইটো বহুত বেছি স্পেচিয়াছ হয়, খুব ধুনীয়াকৈ ৰাখিছে। আৰু এনেও খোৱা ঠাইখিনি নিট এণ্ড ক্লিন হ'লে মনটো ভাল লাগে, খাবলৈও ভাল লাগে। আৰু ইয়াত সোমাই এখন বাৰ আছে আৰু খুব ধুনীয়া ডেক'ৰেশ্যন কৰিছে। এটমছফিয়াৰটো বৰ বেছি ধুনীয়া আৰু ভাইবটো ভাল লাগিলে। তো সেই চবেই এতিয়া কি খাব কি নাই ডিচাইড কৰি মেলি অৰ্ডাৰ দিবলৈ গৈছে আৰু মই আছোঁ ভিডিঅ' কৰাত। মই বোলো তোমালোকে যি কৰা কৰা, যি অৰ্ডাৰ দিয়া, মই মুঠতে খাব পালে হ'ল। আৰু মই এতিয়া সেই
জেগা চাই সেইবিলাক সেয়া কৰি আছোঁ, ভিডিঅ' কৰি আছোঁ। আৰু এইফালে আমাৰ খানাও ৰেডি হৈ গ'ল। আমি বইলড চিকেন আৰু বইলড পৰ্ক অৰ্ডাৰ কৰিছিলোঁ থালি মানে এতিয়া গোটেইখিনি হটকেছত ভৰাই থৈ দিছে আৰু আমি নিজে ছাৰ্ভ কৰি মেলি ল'লোঁ আৰু খাই বৈ আজিৰ দিনটো ইয়াতে সামৰণি মাৰি শুই থাকিলোঁ। আপোনালোক সকলোকে আকৌ ইয়াৰ নেক্সট পাৰ্টটোত লগ পাম। ঠিক আছে, বাই বাই।